অধিক দাম পায় মাটি মিয়াক বিকে সেইজন অসমীয়া আচলতে বিদেশী থলুৱা লোকসকলৰ পৰা মাটিসমূহ অধিক দামত আচলতে ক্ৰয় কৰিছে যিসমূহতে এঘৰ মানুহ আহি বহিব অঞ্চলৰ বাসিন্দা নহয় যদি অসম নাগালেণ্ড সীমান্তৰ যিসমূহ অঞ্চল উচ্ছেদ কৰিছিল উচ্ছেদ কৰাৰ পিছত সেই অঞ্চলৰ যিসমূহ আচলতে লোক আছিল উচ্ছেদিত লোকসকল তেখেতসকলে নিজৰ স্থানলৈ নগৈ এই অঞ্চলতে কিছুমান অঞ্চলত তেখেতসকলে ভাড়া ঘৰ লৈ পিনে বিভিন্ন ক্ষেত্ৰত আহি তেখেতসকলে থকা আমি দেখিবলৈ পাইছোঁ আৰু বিশেষভাৱে এটা কথা আমি দেখিছোঁ যে আমি বিভিন্ন সময়ত ঘূৰি মেলি থাকোঁতে আমি দেখিবলৈ পাইছোঁ যে উচ্ছেদিত লোকসকলে আচলতে ইয়াত আমাৰ বিভিন্ন থলুৱা লোকসকলৰ পৰা মাটিসমূহ অধিক দামত আচলতে ক্ৰয় কৰিছে যিটো আমি অসমীয়া মানুহে যদি একঠা মাটিত আমি 7 লাখ টকা দিবলগীয়া হয় সেইটো ক্ষেত্ৰত অসুবিধা হয় কিন্তু সেই উচ্ছেদিত লোকসকলে কিন্তু 7 পৰা 8 লাখ টকা দি তেখেতসকলে মাটিসমূহ ক্ৰয় কৰিছে গতিকে আমি ইতিমধ্যে এটা কথা ক'ব পাৰি যে অধিক দাম পায় মাটি মিয়াক বিকে সেইজন অসমীয়া আচলতে বিদেশী খেতে আচলতে এনেকুৱা ধৰণৰ কথা হ'ব নালাগে আৰু এটা কথা আপোনালোকে দেখিব যে যিসমূহ উচ্ছেদিত লোক আছে যিসকল আচলতে মিয়া লোক আছিল আমি খিলঞ্জীয়া লোকসকলৰ কথা ক'বলৈ যোৱা নাই বা আচলতে আমি গৰীয়া লোকসকলৰ কথা ক'বলৈ যোৱা নাই যিসমূহ উচ্ছেদিত লোকসকল আছে তেখেতসকলে কি কৰে এবিঘা মাটি এটা তেখেতসকলে কিনি ল'ব প্ৰথমতে এঘৰ মানুহ আহি বহিব কিন্তু সেই মাটিডোখৰতে আপুনি আৰু 6 মাহ 7 মাহ পিছত চাবলৈ যাব তাত কিন্তু আপুনি প্ৰায় 15-20 ঘৰ মাটি সেই অঞ্চলটোতে কিন্তু আগুৰি থাকে গতিকে এইখিনি কথা আচলতে হ'ব নালাগে গতিকে আমি ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাই চৰকাৰ তথা প্ৰশাসনক দাবী উত্থাপন কৰিছোঁ এই বিষয়সমূহ আচলতে পুংখানুপুংখভাৱে তদন্ত কৰক তদন্তৰ আওতালৈ আনি যদি তেখেতসকলৰ এই অঞ্চলৰ বাসিন্দা নহয় যদি এই অঞ্চলত তেখেতসকলৰ ভোটাধিকাৰ সাব্যস্ত নাই তেতিয়াহ'লে তেখেতসকলৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰি তেখেতসকলে আচলতে ইয়াৰ পৰা খেদি পঠাবৰ বাবে আমি ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাই দাবী উত্থাপন কৰিছোঁ